সৰু কাপ এটা লৈছোঁ, চাহ খোৱা কাপ এনেকুৱা, আৰু সৰু চামুচ এখন লৈ লৈছোঁ জুখিবৰ কাৰণে। এয়া আটা লৈছোঁ একাপ, কালজিৰা আধা চামুচ, আৰু ঘি এচামুচ, আৰু আধা চামুচ নিমখ। এয়া ধুনীয়া কাটা নিমকি বনালোঁ একাপ আটাৰে। কেনেকৈ বনালোঁ আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰিব লৈছোঁ। মই আগতে ময়দাৰে বনাইছিলোঁ, এইবাৰ আটা। ইয়াত মই একাপ আটা দি দিলোঁ, আৰু সেই চামুচখনেৰে সৰু চামুচ চামুচ ঘি দি দিলোঁ, কালজিৰা দি দিলোঁ আধা চামুচ নিমখ দি ভালদৰে এইখিনি মিহলি কৰি ল'ম। ঘি বেছি নিদিব, জোখত দি দিব। আৰু পানী মই একাপ লৈছোঁ, কিন্তু কম পানী দি আপোনালোকে আটাটো মাৰি যাব। ডোটো ঢিলা কৰি নামাৰিব, টাইটকৈ মাৰিব। পানী 4/5 এভাগহে লাগিছে, বেছি লগা নাই। এনেকৈ ধুনীয়াকৈ মাৰি ল'ব। এতিয়া 10 মিনিট সময় ৰেষ্ট হ'ব দিম। এতিয়া হৈছে, এইখিনি মই আকৌ মাৰি ল'ম এনেকৈ। অতি সহজ বনাবলৈ, জোখটো ঠিক কৰি ল'ব মাত্ৰ, কম বেছি হ'ব নিদিব। এই জোখটোৰে ধুনীয়া কাটা নিমকি হয়। এনেকৈ বেলি ল'লোঁ, ভালদৰে পাতলকৈ বেলি ল'ব, ডাঠ হ'লে ভাল নহ'ব নিমকিটো। যিমান পাৰি পাতল কৰিব। এতিয়া মই চেপ দি কাটি ল'লোঁ। চেপটো নিজৰ ইচ্ছামতে কাটি ল'ব। মই এনেকৈ কাটি গ'লোঁ। অতি সহজ বনাব, ঘৰতে আটা পোৱা যায়, ঘি থাকে, গতিকে কালজিৰাও থাকে, গতিকে ধুনীয়াকৈ নিজৰ খোৱাখিনি বনাই ল'ব পাৰি। এনেকৈ বনাই ল'ব। মই ময়দাৰে বনাইছিলোঁ, কিন্তু এতিয়া মই ময়দাটো নবনাওঁ, আটাৰে বনাওঁ। কিন্তু গম নাপায় যে মই আটাৰে বনাইছোঁ। এনেকৈ আটাৰে বনাই ল'ব পাৰিব। এতিয়া মই এটা কৰ্দৈ ডিজাইনত বনাইছোঁ। এইটো ধুনীয়া হয় খাবলৈ, আৰু ভিতৰ ফালেও ধুনীয়া সিজি যায়। জুইটো বেছি কৰি দি তাৰপিছত মিডিয়াম কৰি ল'ব। এতিয়া এইখিনি দি দিলোঁ এনেকৈ মিডিয়াম জুইত, মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব। এনেকৈ ভাজি ল'লোঁ। ৰঙচুৱা হোৱাকৈ ভাজিব। অকণমান কালাৰ অহাৰ পিছত এইখিনি নমাই থ'ব লাগিব। হৈছে, এইখিনি নমাই থ'লোঁ। আকৌ মই সেনেকৈ ভাজি যাম। তেলটো গৰম হোৱাৰ পিছত জুইটো কমাই দিব। বেছি জুইত ভাজিলে নিমকিটো ভিতৰ ফালে নিসিজিব, ভাল নালাগিব খাই। গতিকে জুইটো কমাই ল'ব। গৰম হ'ব দিব তেলটো। এতিয়া হৈ গ'ল আমাৰ কাটা নিমকি, ধুনীয়া মচমচীয়া। বনাই চাব এবাৰ।